প্ৰথম যিখিনি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো সমাপন কৰিবলৈ গৈ আছে এইটো আইতা ওলাবলৈ দে ওলাই দিয়ক না আমি ফটো লৈ ল'ব খালি 2 মিনিট এইফালে চকী লগাই থোৱা আছে ওলাব নোৱাৰিব এক মিনিট আইতা ৰখি দিয়ক অলপমান বাছ খালি এইটো লাইভ হৈ আছে লাইভ কেমেৰা নিয়ে ল'ব দিলে লৈ না অলপ হাত ওপৰত কৰি দিয়ক লৈ না হাতটো উঠাই দিয়ক এনেকৈ এনেকৈ দেখাই দিয়ক इसलिए ये जो जनतांत्रिक अधिकार भुगतान और हम लोगों ने देश की जो দেশৰ গণতন্ত্ৰ সংবিধান ৰক্ষাৰ স্বাৰ্থত দেশৰ গণতান্ত্ৰিক প্ৰমূল্য আৰু ঐতিহ্য শক্তিশালী কৰাৰ স্বাৰ্থত মই ভোটদান কৰিছোঁ ৰাইজক মই দলে বলে ভোটদান কৰিবৰ কাৰণে আহ্বান জনাইছোঁ সকলো প্ৰান্তৰ ৰাইজে যাতে অসমৰ জাতীয় প্ৰশ্নবোৰৰ সম্পৰ্কত নিজৰ স্থিতি স্পষ্ট কৰি সকলোৱে যাতে ভোটাধিকাৰ সাব্যস্ত কৰে লগে লগে দেশৰ গণতন্ত্ৰ শক্তিশালী কৰিবৰ কাৰণে দেশৰ গণতান্ত্ৰিক ঐতিহ্য প্ৰমূল্য সুৰক্ষিত কৰিবৰ কাৰণে তাৰ লগে লগে দেশৰ সংবিধান সুৰক্ষাৰ কাৰণে যাতে প্ৰতিগৰাকী নাগৰিকে প্ৰতিগৰাকী ভোটাৰে যাতে ভোটদান কৰিবৰ কাৰণে দলে বলে ওলাই আহে আৰু ভোটদানৰ হাৰ যাতে খুব বেছি হয় 95% হয় তাৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ তাৰ লগে লগে মই এগৰাকী প্ৰাৰ্থী ডিব্ৰুগড় লোকসভা সমষ্টি গতিকে এই সময়ত ডিব্ৰুগড় লোকসভাৰ প্ৰতিগৰাকী ভোটাৰ প্ৰতিগৰাকী নাগৰিক সকলোকে জ্যেষ্ঠ ব্যক্তি আই মাতৃ শিক্ষাগুৰু সকলোকে মই শ্ৰদ্ধা সেৱা জনাইছোঁ ৰাইজে যিমান মৰম দিছে ৰাইজে যিমান সহায় সহযোগিতা আশীৰ্বাদ প্ৰদান কৰিছে ৰাইজৰ মাজত যিমান উৎসাহ আৰু উদ্দীপনা তাৰ কাৰণে মই সকলো ৰাইজৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰম চিৰঋণী হৈ ৰম আৰু তাৰ লগে লগে ৰাইজৰ মৰম ভাল পায় ৰাইজৰ আশীৰ্বাদে সদায় উদ্বুদ্ধ কৰি থাকিব জাতিৰ প্ৰতি সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত বা জাতীয় দায়বদ্ধতাৰে নিষ্ঠা সততাৰে কাম কৰিবৰ কাৰণে নিজৰ মেৰুদণ্ড পোনাই হিউচ্চ কৰি আপোচবিহীনভাৱে কাম কৰি যাবৰ কাৰণে সদায় উদ্বুদ্ধ কৰি থাকিব এইখিনিকে মই অসমবাসী ৰাইজৰ ওচৰত মই ব্যক্ত কৰিছোঁ